নগাঁও কামপুৰ কচুৱা যি এবকশ্যন হ'ব কাইলৈ ইয়াত অফিচাৰবিলাকে DSP ছাৰে কথা পাতি আছে আপোনালোকে শুনক কি কয় 3 মাহ প্ৰথমতে 2 মাহ কৈছে তাৰপিছত 3 মাহ এইখিনি সময় দিয়া হৈছে তাৰ বাবে এটা কথা সত্য ৰাইজ আমি কেতিয়াও গৈ পেলাই কাৰবাৰ ঘৰ JCB লৈ ভাঙি দিলো কাৰবাৰ ঘৰ পেলাই পুলিচ লৈ পেলাই আমি তেনেকুৱা আমি কৰিব বিচৰা নাই আৰু আমি তেনেকুৱা নকৰো সেইকাৰণে আপোনালোক সকলোকে যেনে ধৰণে সময় বিচাৰিছিলে গোটেইখিনি সময় আমি আপোনালোকক দিছো মই ব্যক্তিগতভাৱে মানুহখিনিক গৈ লগ ধৰিছো তেওঁলোকৰ লগত কথা বতৰা পাতিছো সেইকাৰণে আকৌ অহা কাইলৈ যিখিনি লোকৰ নিজৰ মাটি আছে সেই তেওঁলোকে নিজৰ মাটিলৈ স্থানান্তৰ কৰিব বহু ক্ষেত্ৰত এনেকুৱা পৰিস্থিতিত এইটো কিবা দুৰ্ভাগ্যৰ কথা যে ইয়াত আপোনালোকে নজনাকৈ বা কিছুমানে জানি বা নজনাকৈ আহিলে এনে পৰিস্থিতিত কোনোবা আত্মীয় স্বজনে সহায় কৰে মোক কালি ৰাতি সুধিছে যে শিবিৰ ইয়াত পাতিব লাগে সত্য ৰাইজ আমি ইয়াত শিবিৰ পাতিব নোৱাৰো মোৰ এটাই অনুৰোধ আত্মীয় স্বজন যিসকল আছে জানা পৰিচয় যিসকল আছে সেই তেনেকুৱা জাগালৈ আমি যাবগৈ লাগিব আৰু অহা কাইলৈ চক কৰবাত পকা ঘৰ আছে কোনোবাই কন্দা কটা কৰিছে আমি গৈ JCB লৈ ভাঙি কোনোবাই কান্দিছে তেনেকুৱা পৰিস্থিতি আমি বিচৰা নাই বহুখিনি সময় কোনো এজন মানুহে এষাৰ কথা ক'ব নোৱাৰে যে DC ডাঙৰীয়া ওচৰলৈ গৈছিলোঁ ৰাতি আহিছে 10টা বজাতো আহিছে বোলে ছাৰ কাইলৈ এনেকৈ নটিচ পাইছোঁ কি কৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমাৰ DFO ডাঙৰীয়াৰ লগত স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছাৰ লগত কথা পাতি স্পেচিয়েলকৈ আপোনালোকে যেনেকৈ বিচাৰিছে সেই সময়খিনি আপোনালোকক দিয়া হৈছে তাৰ বাবে অহা কাইলৈ যাতে গৈ কোনোবাই কন্দা কটা কৰি মই ইয়াৰ পৰা নোলাওঁ এনেকুৱা পৰিস্থিতি যাতে আপোনালোকে সৃষ্টি নকৰে সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ এতিয়া আমি গাঁৱলৈও যাম গাঁৱত গৈ পেলাই কাৰোবাৰ কিবা যদি প্ৰব্লেম আছে সেইখিনি মই সদায় শুনিবলৈ ৰেডি আছোঁ এতিয়াও আপোনালোকে মোক ক'ব পাৰে গাঁৱলৈ এতিয়া মই সোমাই যাম তাৰ বাবে নিজৰ যোনখিনি বন্ধু বান্ধৱ আছে সকলোকে যাতে গৈ পেলাই আপোনালোকে এইষাৰ কথা ভালকৈ বুজাই দিয়ে যে আমি এইখিনি মানুহ আহিছোঁ অহা কাইলৈ ৰাতিপুৱাৰ পৰা মই এই শব্দটো গৈ মই প্ৰয়োগ কৰিব বিচৰা নাই গৈ পেলাই ইভিকশ্যন এইটো ভাঙিম শান্তিপূৰ্ণভাৱে আমি সকলোৱে যিখিনি আমাৰ বেদখল কৰা মাটি আছে যিখিনি ক'ৰবাত কোৰ্ট কেছ আছে ক'ৰবাত ম্যাদী মাটি আছে গোটেইখিনি আমি সুন্দৰকৈ চাই লৈছোঁ য'ত ম্যাদী মাটি আছে আপোনালোকৰে মাজৰে কিছুমান মানুহ আছে ম্যাদী মাটি আমি তেওঁলোকক নুচোঁ